হেল্ল' এভৰিৱান, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ ষ্টুডেণ্ট গাইডৰ ফ্ৰী গাইডেন্স ছেশ্যন আজি। তো বি এড এণ্ট্ৰেন্সৰ কাৰণে আজি আমি ফ্ৰী গাইডেন্স ছেশ্যন আনিছোঁ এইটো। তো বি এড এণ্ট্ৰেন্স আমি অভাৰঅল অসমত মেইনকৈ তিনিখন ইউনিভাৰ্চিটিত সকলোৱে কভাৰ কৰে, যেতিয়া আমি তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে মেইনকৈ ফ'কাছ কৰিছোঁ, ডিব্ৰুগড়, গুৱাহাটী আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি। চ' এই তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে আমি মেইনকৈ ফ'কাছ কৰি পেলাই তোমালোকক আজি এইটো ফ্ৰী গাইডেন্স ছেশ্যন আনিছোঁ। আৰু প্লাছ তোমালোকৰ এতিয়া ফাৰ্ষ্ট যিটো ছেশ্যন হ'ব, ফাৰ্ষ্ট ছেশ্যনটোত তোমালোকৰ মেথছ বা ৰিজনিং যিখিনি পাৰ্ট আহে, চ' সেই বস্তুখিনি তোমালোকক দেখুওৱা যাব, ঠিক আছে। আৰু তোমালোকৰ যিটো নোটছ বা ষ্টাডি মেটেৰিয়েল বুলি ক'ম, মেথছৰ যিখিনি কৰোৱা যাব, ৰিজনিঙৰ যিখিনি কৰোৱা যাব, সেই ষ্টাডি মেটেৰিয়েলখিনি, সেই নোটছখিনি তোমালোকক মই হোৱাটছএপ গ্ৰুপটোতে দি দিয়া যাব। আৰু প্লাছ মই ইংলিছৰো এণ্টনিম চিননিমছৰ কাৰণে এটা এক্সট্ৰাকৈ নোটছ বা ষ্টাডি মেটেৰিয়েল তোমালোকক মই গ্ৰুপত দি দিম, ঠিক আছে। চ' তিনিটা বস্তু তোমালোকে গম পাইছা বা আমাৰ এপটো ডাউনলোড কৰিছা, ষ্টুডেণ্ট গাইড এপটো। চ' আমাৰ এপটোত আমি এটা স্পেচিয়েল ক্ৰেছ কৰ্চ আনিছোঁ। অহা কালিৰ পৰা তোমালোকৰ ক্লাছখিনি ষ্টাৰ্ট হ'ব। অহা জুনৰ 10 তাৰিখৰ পৰা জুলাই 10 তাৰিখলৈকে তোমালোকৰ ক্লাছখিনি ষ্টাৰ্ট হ'ব। আৰু যোৱাকালি আমাৰ গ্ৰুপত এটা মই মেছেজ দিছিলোঁ যে তোমালোকৰ ফাৰ্ষ্ট 20জন ষ্টুডেণ্টক আমি 200 অফ দিয়া গৈ আছে। চ' এণ্ড বাকী ছেশ্যনটো আজি মই আমাৰ স্পেচিয়েল আছে সোহেল। চ' সোহেলে আজি আমাৰ মেথছ এণ্ড ৰিজনিং যিখিনি পাৰ্ট আছে সেই বস্তুখিনি তোমালোকক দেখাব। চ' মই এই ছেশ্যনটো সোহেলক ফৰৱাৰ্ড কৰিব বিচাৰিছোঁ। আৰু প্লিজ সোহেল কওক। ঠিক আছে। চ' মই ফাৰ্ষ্ট ইণ্ট্ৰ'টো দি দিছোঁ। মই সোহেল বিন চাইদ, বজালীৰ পৰা, আৰু মই ফিজিক্সত গ্ৰেজুৱেট কৰিছোঁ বজালী কলেজ, বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটি হৈ গ'ল। তাৰপিছত 21তে মই জিঅ'ৰ যিটো এণ্ট্ৰেঞ্চ হৈছিলে বিঅ'ৰ, সেইটোৱে ক্ৰেক কৰিছিলোঁ। 79 মান ৰেংক আছিলে মোৰ, কিন্তু অৱশ্যে এডমিশ্যন লোৱা নাছিলোঁ মই। পিছত আকৌ আছাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে MCA এণ্ট্ৰেঞ্চ দিছিলোঁ, সেইটো পাই গ'লোঁ, তাত গুচি গ'লোঁ। আকৌ তাৰে ছমাহ পিছত আকৌ ADRE এক্সামৰ মানে ৰিজাল্ট আহিলে, তাতে পাই গ'লোঁ। তাৰপিছত সেইটোৱে এৰি গুচি আহিলোঁ। বৰ্তমান ইয়াতে আছোঁ, আৰু প্ৰাচুৰ্য ছাৰৰ লগত আমি মিলি এইবিলাক BED কৰ্চ আৰু বহুত ধৰণৰ কৰ্চ আছে, আমি এইবিলাক চলাই আছোঁ। তোমালোকৰ যিকোনো ইয়াৰ কোনো হেৰি নাই যে প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব বা লাষ্টৰ পৰা, ৰিজনিং বা মেথছ যিকোনো এটা মানে কুৱেশ্যন নাম্বাৰৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে। আৰু এবাৰ ষ্টাৰ্ট হ'লে এইটো ইয়াতে তোমালোকে চাবলৈ পাইছা, ইয়াতে চোৱা, কুৱেশ্যন নাম্বাৰ 16ৰ পৰা ষ্টাৰ্ট হৈছে মেথছৰ পাৰ্টখিনি। চ' যিকোনো নাম্বাৰ কেতিয়াবা একদম প্ৰথমত ষ্টাৰ্ট হৈ যায়, কেতিয়াবা 30, 40 এনেকুৱা নাম্বাৰত ষ্টাৰ্ট হৈ যায়। ষ্টাৰ্ট হ'লে এৰাউণ্ড, এতিয়া ধৰা 16 আছে, 16ৰ পৰা তোমাৰ 37 বা 36 এনেকুৱালৈকে 20, এৰাউণ্ড 20, একদম ফিক্স 20টাই থাকিব, সেইটোও গেৰাণ্টি নাই। এৰাউণ্ড 20টা কুৱেশ্যন থাকিব, য'ৰ পৰা আৰম্ভ হওক কণ্টিনিউলি থাকে, মানে মাজে মাজে সোমাই নিদিয়ে, ইউজুৱেলি কণ্টিনিউ থাকে, ঠিক আছে। চ' প্ৰথম কুৱেশ্যন আমাৰ ইয়াতে এভাৰেজৰ পৰা দিছে যে তোমাৰ দ্য এভাৰেজ অফ 15 নাম্বাৰ ইজ 0। আউট অফ দেম এট দ্য মষ্ট হাউ মেনি মে বি গ্ৰেটাৰ দেন 0। চ' এইটো লজিকেলে হৈ যায় মেথছৰ কুৱেশ্যন, কিন্তু লজিক লগাব লাগিব যে তোমাৰ 15টা নাম্বাৰ দিয়া আছে, 15টা নাম্বাৰৰ এভাৰেজ ওলালে 0 ওলায়। এতিয়া আমাক সুধি আছে যে এই 15টা নাম্বাৰৰ 15টা নাম্বাৰৰ হায়েষ্ট কিমানটা নাম্বাৰ 0তকৈ ডাঙৰ হ'ব পাৰে, মানে পজিটিভ নাম্বাৰ হ'ব। 0তকৈ ডাঙৰ মানে পজিটিভ নাম্বাৰ কেইটা হ'ব পাৰে মেক্সিমাম। এতিয়া তোমালোকে যদি ভাবা আমি এভাৰেজ কেনেকৈ ওলাওঁ, এভাৰেজৰ যিটো ফৰ্মুলা আছিলে সেইটো এনেকুৱা আছিলে যে যিমান কেইটা নাম্বাৰ থাকে আমাৰ ওচৰত, সেই চবকেইটা আমি এনেকৈ চাম কৰি যাওঁ, আৰু চামক টোটেল নাম্বাৰেৰে আমি ডিভাইড কৰোঁ। এতিয়া তোমাৰ নাম্বাৰ ইয়াতে 15টা যে নাম্বাৰ তোমাক দিছে, 15টা ধৰি নাম্বাৰে যদি তোমাৰ পজিটিভ নাম্বাৰ হয়, তুমি ভাবা ওপৰত এটা পজিটিভ নাম্বাৰ আহিব, আৰু পজিটিভ নাম্বাৰক তুমি তলৰ পজিটিভ এটা নাম্বাৰেৰে হৰণ যাই আছে, তোমাৰ ডিভাইড হৈ আছে। এইটো ডিভাইড হ'লে অলৱেজ তোমাৰ এটা পজিটিভ নাম্বাৰ আহিব, মানে 0তকৈ ডাঙৰ সংখ্যাহে আহিব, 0তকৈ ডাঙৰ নাম্বাৰ এটা আহিব। চ' তোমাৰ 15টা নাম্বাৰ এণ্টায়াৰলি পজিটিভ নাম্বাৰ হ'ব নোৱাৰে, সেইটো পচিবল নহয়। যদি চবকেইটা তোমাৰ পজিটিভ নাম্বাৰ হয় 15টা ধৰিয়ে, তেনেহ'লে 0তকৈ ডাঙৰ এটা সংখ্যা পাবা, যিকোনো নাম্বাৰ পাব পাৰা, কিন্তু 0তকৈ ডাঙৰ হ'ব। চ' সেইটোৱে আমাক সুধিছে যে এই 15টাৰ কেইটা পজিটিভ হ'ব, মেক্সিমাম কেইটা হ'ব পাৰে, তাতকৈ বেছি হ'ব নোৱাৰে। এতিয়া 15টাতো হ'ব নোৱাৰে, সেইটো গম পাই গ'লোঁ। চ' মেক্সিমাম যদি চিন্তা কৰা, মেক্সিমাম 14টা তোমাৰ পজিটিভ নাম্বাৰ হ'ব পাৰিব, বা 0তকৈ ডাঙৰ নাম্বাৰ হ'ব পাৰিব, ঠিক আছে। গ্ৰেটাৰ দেন 0, 0তকৈ ডাঙৰ 14টা হ'ব পাৰিব। কিয়? 0তকৈ সৰু ধৰি লোৱা 14টা নাম্বাৰে তোমাৰ পজিটিভ নাম্বাৰ, চবকেইটা মিলাই পেলাই কিবা 200 কৰি আছে, কিন্তু এটা নাম্বাৰ যিটো ৰৈ গ'ল 0তকৈ সৰু, সেইটো যদি -200 আছে, ষ্টিল তোমাৰ এভাৰেজটো 0 আহিব, ঠিক আছে। চ' মিনিমাম এটা নেগেটিভ নাম্বাৰ থাকি যাব লাগিব, যিটোৱে নেকি ওপৰৰ চামটো 0 কৰি দিব পাৰে।
আৰু ওপৰৰ চামটো 0 আহি গ'লে তোমাৰ তেতিয়াহে এভাৰেজ 0 হ'ব, নহ'লে কেতিয়াও এভাৰেজ 0 নাহে। চ' এইটো তোমাৰ মেক্সিমাম 14টা নাম্বাৰ গ্ৰেটাৰ দেন 0 হ'ব পাৰে বা পজিটিভ নাম্বাৰ হ'ব পাৰে। এইটো লজিক ব্যৱহাৰ হয়। নেক্সট 17 নম্বৰ যিটো কুৱেশ্যন দিছে তোমাৰ, এইটো বডমাছৰ পৰা আহিছে, চিম্প্লিফিকেশ্যন বুলি কওঁ আমি। পাৰ্ট ৱাইজ যদি যোৱা চিম্প্লিফিকেশ্যন বুলি কোৱা হয়, আৰু তাতে মেইনলি এটাই ফৰ্মুলা আছে, সেইটো হ'ল বডমাছ। ইয়াতে B ফৰ ব্ৰেক, O ফৰ অফ, D ফৰ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন আৰু ছাবট্ৰেকশ্যন। চ' এইকেইটা আছে। এইটো অৰ্ডাৰ হয় যে আমি যদি আমাৰ এটা মেথছ প্ৰব্লেম দিছে, তাতে কোনটো অৰ্ডাৰত আমি অপাৰেশ্যনকেইটা কৰিম। আমাৰ ডিভিজন থাকে, মাল্টিপ্লিকেশ্যন থাকে, ছাম থাকে, তাৰপিছত ছাবট্ৰেকশ্যন থাকে। এইবিলাক যদি চবকেইটা অপাৰেশ্যন এটাই তোমাৰ মেথছ প্ৰব্লেমত থাকে, কোনটোৰ প্ৰিফাৰেঞ্চ আগত পাব সেইটো ডিচাইড কৰে বডমাছ ফৰ্মুলাই। চ' এই বডমাছ ব্যৱহাৰ কৰি আমি এই 17 নম্বৰ অংকটো কৰিম। 17 নম্বৰ মই গোটেইখিনি লিখি লৈছোঁ এবাৰ। 9 - 2 মাইনাছ ব্ৰেকেটৰো এটা অৰ্ডাৰ থাকে। স্মল ব্ৰেকেট চবতকৈ আগত প্ৰিফাৰেঞ্চ পায়, তাৰপিছত কাৰ্লি ব্ৰেকেট, তাৰপিছত স্কোৱাৰ ব্ৰেকেট। মই চবখিনি গোটেইখিনি এবাৰ লিখি লৈছোঁ। ঠিক আছে। চ' ইয়াতে যদি ন'টিছ কৰা, চ' বডমাছ মতে ব্ৰেকেটে চবতকৈ বেছি প্ৰিফাৰেঞ্চ পাব। বাকীকেইটাতকৈ চবতকৈ বেছি তোমাৰ প্ৰিফাৰেঞ্চ পাব ব্ৰেকেটে। চ' ব্ৰেকেটৰো ভিতৰত অৰ্ডাৰটো স্মল ব্ৰেকেটৰ চবতকৈ বেছি হয়। চ' ইয়াতে দুটা স্মল ব্ৰেকেট আছে, যদি ইয়াতে চোৱা, ইয়াতে এটা আছে, ইয়াতে এটা আছে। এই দুটাই তুমি একেলগে অপাৰেশ্যন কৰিব পাৰিবা, বাকীখিনি সেনেকৈ থৈ দিলে হ'ল। চ' বাকীখিনি আমাৰ এনেকৈ আহিব 9 - 2 মাইনাছ কাৰ্লি ব্ৰেকেট 4 মাইনাছ 1 + 1, এইটো 2 হৈ যাব, এইটো ডাইৰেক্ট 2 লিখি দিলে হৈ গ'ল। আৰু ভিতৰৰ অপাৰেশ্যনখিনি কৰি দিলে তেতিয়া ব্ৰেকেটৰ আৰু দৰকাৰ নাই, ব্ৰেকেট আমি গুচাই দিব পাৰিম। তাৰপিছত কাৰ্লি ব্ৰেকেট আহিল, ডিভাইড বাই 2 স্কোৱাৰ ব্ৰেকেট, আৰু ইয়াতে ডিভাইড বাই, এই গোটেইখিনি অপাৰেশ্যন আমি ভিতৰতে কৰি দিব পাৰিম। 6 - 3 - 2 কৰিলে এইটো 1 আহি যাব। চ' আল্টিমেটলি এইটো গুচিয়ে যাব, 1এৰে ডিভাইড হোৱা নোহোৱা একে কথা। এতিয়া ছেকেণ্ড লাইনত আমি কাৰ্লি ব্ৰেকেটৰ অপাৰেশ্যনখিনি কিনিম, বাকীখিনি সেনেকৈ থাকিব। 9 - 2 মাইনাছ 4 - 2, এইটো 2 আহিব। চ' ভিতৰৰ অপাৰেশ্যনখিনি কৰাৰ পিছত ব্ৰেকেট গুচাই দিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত ডিভাইডেড বাই 2 ব্ৰেকেট ক্ল'জ, আৰু ডিভাইডেড বাই 1 এইটো লিখাৰ দৰকাৰ নাই, কাৰণ এইটো যিমানে ডিভাইড নকৰা 1এৰে সেইটো ছেম থাকিব। চ' এইটো গুচি গ'ল। নেক্সট ইয়াতে ছাবট্ৰেকশ্যন আছে আৰু ডিভিজন আছে। চ' ডিভিজনে আগতে প্ৰিফাৰেঞ্চ পাব, বাকীখিনি সেনেকৈ থাকিব। চ' ইয়াতে তোমাৰ 9 - 2 মাইনাছ 2 ডিভাইডেড বাই 2 মানে এইটো 1 আহি যাব। এতিয়া চবকেইটা ছাবট্ৰেকশ্যন আছে, ইজিলি হৈ যাব। -2 - 1 -3, আৰু 9ৰ পৰা -3 হ'লে 6 আহি যাব। চ' এইটো তোমাৰ অপশ্যন ডি 6 হৈ যাব। 18 নম্বৰটো ছেম ফৰ্মুলা, বডমাছ ব্যৱহাৰ কৰিব লাগিব। 18 নম্বৰ মই লিখি লৈছোঁ এবাৰ। 1 ডিভাইডেড বাই 1.0 প্লাছ 0.1 এইখিনি আছে, তাৰপিছত প্লাছ 1 ডিভাইডেড বাই 0.01 প্লাছ 1 ডিভাইডেড বাই 0.001। ঠিক আছে। চ' ইয়াতে তিনিটা ডিভিজন আছে, একেলগে কৰিব পাৰিবা। ডিভিজন ইয়াতে যিহেতু চবতকৈ হাইষ্ট প্ৰিফাৰেঞ্চ থকা ডিভিজন অপাৰেশ্যনটোৱে আছে, বেলেগ নাই। চ' ডিভিজনখিনি আমি আগতে কৰি ল'ম, তাৰপিছত বাকীখিনি কৰিম। ঠিক আছে। ইয়াতে 1 2 3 4টা ডিভিজন আহিব লাগিছিলে, ক'ৰবাত এটা কম গৈছে। চ' এইটো 1, ঠিকে আছে। 0 প্লাছ ইয়াতে এটা 1 আছে, ডিভাইডেড বাই 0.1 প্লাছ 1 ডিভাইড বাই, এতিয়া ঠিক আছে। চ' এইটো ছল্ভ কৰিলে প্ৰথমে 1 ডিভাইডেড বাই 1, এইটো 1এ থাকি যাব, প্লাছ 1 ডিভাইডেড বাই 0.1, এইটো যদি ভালদৰে মন কৰা এইটো 10 হৈ যাব। 1 ডিভাইডেড বাই 0.1, 1ক 0.1এৰে ডিভাইড কৰিলে 10 হৈ যাব, কৰি চাব পাৰা। আকৌ 1 ডিভাইডেড বাই 0.01 কৰিলে এইটো 100 হৈ যাব, প্লাছ এইটো ছেম ৱে 1000 হৈ যাব। চ' এই চবকেইটা চাম কৰিলে এতিয়া দেখাই যায় আছে, এইটো তোমাৰ 1111 হৈ যাব, 1111। চ' ইয়াতে শেষত পইণ্ট এটা দি 0 লিখা, এইটো একেই কথা, কোনো অসুবিধা নাই, এইটো এনচাৰ হ'ব। অপশ্যন ডিত দিয়া আছে চোৱা, 18 নম্বৰ অপশ্যন ডি 1011
111 নেক্সট 19 নম্বৰ তোমালোকক কি দিছে হুইচ অফ দ্য ফলোয়িং ডেচিমেল নাম্বাৰ ইজ পাৰফেক্ট স্কুৱাৰ চ' তলৰ কোনটো তোমাৰ ডেচিমেল নাম্বাৰ এটা পাৰফেক্ট স্কুৱাৰ হয় চ' পাৰফেক্ট স্কুৱাৰ কেইটা মানে তোমাৰ 0 বিলাক তোমালোকে দেখিলে এটা গম পাবা যে তোমাৰ 0.09 বা 009 বা 409 এইবিলাক পাৰফেক্ট স্কুৱাৰ নাম্বাৰ হ'ব নোৱাৰে কাৰণ তোমাৰ ভিতৰতো ডেচিমেলৰ ভিতৰত সেম নাম্বাৰ মানে পেয়াৰত থাকিব লাগিব এটলিষ্ট চ' ইয়াতে ফাৰ্ষ্ট অপশ্যনটো যদি কনচিডাৰো কৰা তেনেহ'লে তোমাৰ এনচাৰ তাতে আহি যায় আছে ফাৰ্ষ্ট এনচাৰ নহয় তোমাৰ 2 নম্বৰটো অপশ্যন বিটো 0.3 আৰু 0.3 যদি মাল্টিপ্লাই কৰা এইটো 0.09 আহিব চ' অপশ্যন বিটো হৈ যাব হয়তো এটা অপশ্যন ট্ৰাই কৰি চাব পাৰা নাইবা তোমাৰ লজিক লগাব লাগিব অপশ্যন কোনকেইটা হ'ব নোৱাৰে সেইকেইটা কাটি দিব লাগিব এইটো ক্ষেত্ৰত তোমালোকৰ যিহেতু সৰু স্কোৱাৰ নাম্বাৰ এটা দিছে এইটো ট্ৰাই কৰিলে হৈ যাব তোমালোকে এটা বা দুটা অপশ্যন তোমালোকে যদি ট্ৰাই কৰি চোৱা স্কোৱাৰ হয় নে নহয় অপশ্যন 1 বা 2ত পায়ে যাবা চ' এইটো অপশ্যন 2 তোমাৰ কাৰেক্ট হৈ যাব নেক্সট 20 নম্বৰ কোনোবাই ঠিক আছে মই একদম লাষ্টত লৈ আছোঁ কিবা কুৱেশ্যন থাকিলে একেলগে ইমান কেইজনৰ কুৱেশ্যন ল'ব নোৱাৰিম এবাৰ শ্বৰ্ট আউট হৈ যাওক গোটেইখিনি বস্তু তাৰপিছত শেষত এবাৰ ফিডবেক ল'ম 20 নম্বৰটো চোৱা 20 নম্বৰ দিছে দ্য এভাৰেজ হাইট of 3 children is 95 centimeters. If height of 2 children are 97 and 92 respectively, the height of the third child is. ঠিক আছে চ' তোমাৰ তিনিটা চিলড্ৰেন আছে তিনিজন চিলড্ৰেন সবৰে যদি এভাৰেজ হাইট ওলোৱা 95 চেণ্টিমিটাৰ আহে চ' এভাৰেজ আকৌ মনত কৰা ধৰি লোৱা এইটো 1 নম্বৰ যোগ 2 নম্বৰৰ হাইট যোগ 3 নম্বৰৰ হাইট সবক যদি 3ৰে ডিভাইড কৰা 3ৰে ডিভাইড কৰিলে 95 আহিব লাগিব এইটো আমাক কৈ আছে এভাৰেজে ঠিক আছে চ' ইয়াৰ পৰা তোমালোকে টোটেল হাইট ওলাই ল'ব পাৰিবা ঠিক আছে ওপৰততো টোটেল হাইটে আহি আছে ফাৰ্ষ্ট চাইল্ড এইটো ফাৰ্ষ্ট চাইল্ডৰ হাইট ছেকেণ্ড চাইল্ডৰ হাইট থাৰ্ড চাইল্ডৰ হাইট চ' এই চবকেইটা চাম কৰিলে কিমান হাইট আহিব এইটো তুমি কি কৰিলে হ'ব তলৰ তিনিটো যদি সোঁফালে লৈ যোৱা চ' তোমাৰ যায় মাল্টিপ্লাই হ'ব যিহেতু লেফ্ট চাইডে ডিভাইড হৈ আছে ইকুৱেল চাইনৰ অপজিট চাইডত লৈ গ'লে এইবিলাক চেঞ্জ হৈ যায় তোমাৰ ডিভাইড মাল্টিপ্লাই হৈ যায় মাল্টিপ্লাই ডিভাইড হৈ যায় চাম ছাবট্ৰেকশ্যন হৈ যায় ছাবট্ৰেকশ্যন চাম হৈ যায় ঠিক আছে চ' 3 যেতিয়া আমি সোঁফালে লৈ যাম এইটো যায় সোঁফালে মাল্টিপ্লাই হ'ব চ' তোমাৰ লেফ্ট চাইডে চবকেইটা চাম হ'ল টোটেল হাইট ইয়াতে লেফ্ট চাইডে আমি পাই আছোঁ টোটেল ৰাইট চাইডে তোমাৰ কি আহিব 95 ইনটু 3 চ' এইটো তোমাৰ মাল্টিপ্লাই কৰিলে মই ডাইৰেক্ট ভেলুটো বহাই দিছোঁ মাল্টিপ্লাই কৰিলে 285 আহিব ঠিক আছে এইটো টোটেল তোমাৰ হাইট ওলাই গ'ল তিনিজনৰে এতিয়া দুজনৰ হাইটটো আমাক দিয়াই আছে 97 and 92 তেনেহ'লে 3 নম্বৰ চাইল্ডৰ হাইট এনে অট'মেটিক ওলাই যাব চ' তোমাৰ 285ৰ পৰা তুমি 92 আৰু 97 মাইনাছ কৰি দিলে হৈ গ'ল চ' এইটো মাইনাছ কৰিলে এইটো তোমাৰ 96 আহিব এইটো এনচাৰ হ'ব তোমালোকে মাইনাছ কৰি চাব পাৰা ট্ৰাই কৰি চাব পাৰা এইটো তোমাৰ 96 আহিব অপশ্যন বিটো কাৰেক্ট হ'ব দেন 21 নম্বৰ ইয়াতে কৈছে আউট অফ 50 প্লেয়াৰ্ছ 20 plays cricket and 30 play hockey. If 10 play both cricket and hockey, how many of them play neither cricket nor hockey? So এইটো একচুৱেলি কোনোবাই যদি হাইস্কুলত এডভান্স আছিলে বা যদি তোমালোকে ছায়েন্সত পঢ়িছা তোমালোকৰ এইটো ছেটৰ পৰা আহিছে এতিয়া ছেটৰ ফৰ্মুলা ইউজ নকৰি এইটো ওলাই ল'ব পাৰিম 1 মিনিট ৰৈ দিবা প্ৰাচুৰ্য ছাৰে কিবা কৈ আছে ঠিক আছে কিছুমানৰ হোৱাইট পেনৰ কাৰণে প্ৰব্লেম হৈছে নেকি মই পেন চেঞ্জ কৰি লৈছোঁ ৰ'বা
মই পেনটো এবাৰ চেঞ্জ কৰি লৈছোঁ। ইয়াতে বেলেগ পেন নাহিব, হোৱাইট পেনটো নাহিব। ঠিক আছে, মই ৰেড পেন ইউজ কৰি দিছোঁ। ক'ত আছিলোঁ? তোমাৰ 21 আছিলে। ঠিক আছে। চ' 21 নম্বৰত চোৱা যে আউট অফ 50 প্লেয়াৰ টোটেল 50 প্লেয়াৰ্ছ আছে, তাৰে ভিতৰত তোমাৰ 20 প্লেয়াৰ্ছে কি কৰে, ক্ৰিকেট খেলে, আৰু 30 প্লেয়াৰ্ছে কি কৰে, তোমাৰ হকী খেলে। ঠিক আছে, 20 প্লেয়াৰ্ছে ক্ৰিকেট, 30 প্লেয়াৰ্ছে হকী খেলে। এতিয়া তোমালোকে ভাবি আছা 50টো হৈয়ে গ'ল, এতিয়া আকৌ কুৱেশ্যনত কিয় কৈ আছে যে হাউ মেনি অফ দেম নেইডাৰ ক্ৰিকেট নৰ হকী, প্লে নেইডাৰ ক্ৰিকেট নৰ হকী। তোমাৰ ক্ৰিকেটো নেখেলে, হকীও নেখেলা, তোমাৰ ষ্টুডেণ্ট কিমান আছে বা তোমাৰ প্লেয়াৰ্ছ কিমান আছে। চ' ইয়াতে তোমালোকে ভাবিব পাৰা টোটেল 50টো হৈয়ে গ'ল, কিন্তু ইয়াতে একচুৱেলি 50 হোৱা নাই। তোমালোকে যদি ছেট শিকিছা, এতিয়া তোমালোকে এক্সট্ৰাকৈ ছেট শিকিব নালাগে, এইটো লজিক ইউজ কৰিও হৈ যাব। যদি কোনোবাই ছেট জানা, ছেটৰ ফৰ্মুলা আছে কেইটামান, সেইকেইটা ব্যৱহাৰ কৰিলেও হৈ যাব, কিন্তু চবে ছেট নাজানিবও পাৰে, সেইকাৰণে মই সেইবিলাক ফৰ্মুলা ব্যৱহাৰ নকৰি তোমালোকৰ লজিক ব্যৱহাৰ কৰি অংকটো ভৰাই দিছোঁ। ঠিক আছে, চ' এতিয়া তোমালোকে চোৱা 50জন তোমাৰ টোটেল প্লেয়াৰ, তাৰে 20জনে ক্ৰিকেট খেলিছে, 30জনে হকী খেলিছে, কিন্তু ইয়াতে আৰু এটা কথা কৈছে যে তোমাৰ 10 প্লে বোথ ক্ৰিকেট এণ্ড হকী। চ' ইয়াৰে 10 প্লেয়াৰ এনেকুৱা আছে যিকেইজনে ক্ৰিকেট আৰু হকী দুয়োজনে খেলি আছে, দুটা গেমে খেলি আছে। তেনেহ'লে তোমালোকে কি কৰিব লাগিব, এতিয়াতো ডাবল হৈ গ'ল, দুইবাৰ কাউণ্ট হৈ গ'ল। এই 10টা প্লেয়াৰ দুবাৰ কাউণ্ট হৈছে, ক্ৰিকেটতো কাউণ্ট হৈছে, তোমাৰ হকীতো কাউণ্ট হৈছে। চ' তুমি কি কৰিব লাগিব, ইহঁতৰ টোটেলৰ পৰা, ইহঁতৰ টোটেল 50 আহে, ইয়াৰ পৰা 10 মাইনাছ কৰিব লাগিব। 10 মাইনাছ কিয় কৰিলোঁ, কাৰণ 10 প্লেয়াৰ্ছে তোমাৰ দুটা বোথ খেল খেলি আছে, সেইকাৰণে দুবাৰ কাউণ্ট কৰা গৈছে দুজনকে। তোমাৰ 20 ক্ৰিকেটাৰ্ছতো এই 10জন প্লেয়াৰ আছে, 30 হকী প্লেয়াৰ্ছতো এই 10জন প্লেয়াৰ আছে। চ' আমি এবাৰ মাইনাছ কৰি দিব লাগিব, এবাৰ মাইনাছ কৰিলে টোটেল 40। চ' এইটোহে একচুৱেল নাম্বাৰ হয় ক্ৰিকেট আৰু হকী মানে গেম খেলা টোটেল তোমাৰ প্লেয়াৰ্ছৰ। চ' হকী আৰু তোমাৰ ক্ৰিকেট খেলা টোটেল প্লেয়াৰ্ছ হৈছে 40টা। এতিয়া যদি টোটেল 40জনে ক্ৰিকেট আৰু হকী খেলি আছে, এটা গেমো নেখেলা ষ্টুডেণ্ট কিমান হৈ যাব, আকৌ 50ৰ পৰা 40 মাইনাছ কৰি দিয়া 10 আহি যাব। চ' এইটো লজিক ব্যৱহাৰ কৰি তোমাৰ এনচাৰ হ'ল অপশ্যন C2 হৈ যাব 10। এতিয়া নেক্সট তোমাৰ 22 নম্বৰ, এইটো চোৱা যে if the following numbers are arranged in order from small to the largest, what will be their correct order? চ' তোমাৰ 4টা অপশ্যন দিয়া আছে 1 2 3 4। ইয়াতে তোমাক 4টা ফ্ৰেকশ্যন দিয়া আছে, এই ফ্ৰেকশ্যন কেইটা তোমালোকে বাছি ওলাব লাগে কোনটো আটাইতকৈ ডাঙৰ, কোনটো আটাইতকৈ সৰু। চ' ফ্ৰেকশ্যন তুমি চাই পেলাই বাছি ওলোৱাটো বহুত টান। তোমালোকৰ ফ্ৰেকশ্যন কোনটো সৰু, ফ্ৰেকশ্যনৰ মানে তুলনা কৰা, ফ্ৰেকশ্যন কম্পেয়াৰ কৰা এটা ফৰ্মুলা আছে, সেইটো হ'ল চবকেইটাৰ এলচিয়াম লৈ পেলাই তোমাৰ যিটো ডেনমিনেটৰ থাকে, হৰ থাকে, হৰকেইটা চেম বনাব লাগে। কিন্তু মই সেইটো কৰিব গ'লে তোমালোকৰ বহুত সময় যাব, তাতকৈ তোমালোকে এইটো লজিক ব্যৱহাৰ কৰি অংকটো কৰি দিব পাৰিবা। মই ইয়াতে দেখাই দিছোঁ 70%, আৰু তোমাৰ 4th নম্বৰত আছে 1/0.7। চ' ইয়াতে ফাৰ্ষ্ট আৰু ছেকেণ্ড দুটা ফ্ৰেকশ্যনতে আছে ধুনীয়াকৈ। ঠিক আছে, এই থাৰ্ড অপশ্যনটো ফ্ৰেকশ্যন বনাই লোৱা, 70%ক ফ্ৰেকশ্যনত লৈ গ'লে কি হ'ব, 70/100। এইটো তোমাৰ পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত লৈ যোৱা ফৰ্মুলা, তুমি 100 দি ডিভাইড কৰিলে হৈ গ'ল। চ' 100 দি ডিভাইড কৰিলে 70ৰ এটা 0, 100ৰ এটা 0 কটা যাব, 7/10 থাকে। চ' তুমি ডাইৰেক্ট 70%ৰ ঠাইত 7/10 লিখিব পাৰিবা। ঠিক আছে, আৰু ইয়াতে 1/0.7 আছে, বোথ ছাইডক ওপৰতো তুমি 10 মাল্টিপ্লাই কৰিব পাৰিবা, তলতো 10 মাল্টিপ্লাই কৰিব পাৰিবা। যদি ওপৰত 10 মাল্টিপ্লাই কৰা, ওপৰত 10 আহে, তলত 7 আহি যাব। চ' এইটো 10/7হে লিখিব পাৰিবা একচুৱেলি, লিখিলে তেতিয়া আমাৰ অংকটো লজিকেলি ছল্ভ কৰা ইজি হ'ব। চ' 1/0.7 নিলিখি আমি কি লিখিম, 10/7। ঠিক আছে, এইখিনিলৈকে হৈ গ'ল।
এতিয়া এইখিনিতে চোৱা তোমালোকে আটাইতকৈ ডাঙৰ কোনটো ফ্ৰেকশ্যন হ'ব ফ্ৰেকশ্যনৰ এটা কথা মনত ৰাখিবা যদি তোমাৰ ডিনমিনেটৰ যিটো লব এইটো যিমান ডাঙৰ হৈ যাব সিমান ফ্ৰেকশ্যনটো সৰু হৈ যায় গোটেই নাম্বাৰটো সিমান সৰু হৈ যায় যদি তোমাৰ ডিনমিনেটৰটো ডাঙৰ হৈ যায় তোমাৰ গোটেই ফ্ৰেকশ্যনটোৱে ডাঙৰ হৈ যাব তেতিয়া ডিনমিনেটৰৰ ওপৰত তোমাৰ ডিপেণ্ড কৰে ডিনমিনেটৰ যদি তোমাৰ ডাঙৰ হৈ যায় আছে তেনেহ'লে তোমাৰ ফ্ৰেকশ্যনটো সৰু হৈ যাব ডিনমিনেটৰ যদি সৰু হৈ যায় ফ্ৰেকশ্যনটো ডাঙৰ হৈ যায় এইটো এটা মানে তোমাৰ এইটো আৰু মানে এইটো লজিক হয় চ' তুমি এনেও কম্পেয়াৰ কৰি চাব পাৰা যদি ছেম থাকে ইয়াতে 7/11 7/10 এই দুটাৰ ভিতৰত তোমাৰ অবভিয়াছলি 7/10টো ডাঙৰ হ'ব কাৰণ 7/11টো তোমাৰ 7ক তুমি ডাঙৰ নাম্বাৰেৰে ডিভাইড কৰি আছা ছেম নাম্বাৰক যদি তুমি এবাৰ ডাঙৰ নাম্বাৰ আৰু এবাৰ সৰু নাম্বাৰেৰে ডিভাইড কৰা অবভিয়াছলি যেতিয়া ডাঙৰ নাম্বাৰেদি ডিভাইড কৰিবা তুমি এনচাৰ সৰু পাবা ঠিক আছে সেইটো লজিকত এতিয়া এইবিলাকৰ মাজৰ পৰা তোমালোকে চোৱা আটাইতকৈ ডাঙৰ হ'ব অপশ্যন 4 কেনেকৈ ক'লো অপশ্যন 4 তোমাৰ 10/7 আছে মানে এইটো 1 পইণ্ট চামথিং আহিব কি আহিব সেইটো ওলোৱাৰ দৰকাৰ নাই 10 ডিভাইড কৰিলে 10ক যদি 7 এৰি ডিভাইড কৰা 1 পইণ্ট চামথিং আহিব এবাৰতো যাবই আৰু পইণ্ট তোমাৰ 4 চামথিং কিবা কিবি আহিব কিন্তু বাকী চবকেইটা অপশ্যনত চোৱা একতকৈ সৰু আহি আছে 7ক 11 ডিভাইড কৰিলে বা 7ক 10 বা 9ক 13 ডিভাইড কৰিলে চবকেইটা লেছ দেন 1 আহি আছে এই চবকেইটা লেছ দেন 1 হয় ঠিক আছে চ' অবভিয়াছ কথা তোমাৰ অপশ্যন ডিটো চবতকৈ হায়েষ্ট ডাঙৰ হ'বই লাগিব এতিয়া অপশ্যন তুমি চোৱা অপশ্যন চি আৰু ডি লগে লগে কেঞ্চেল হৈ যাব কাৰণ চি আৰু ডিত হায়েষ্ট পজিশ্যনত 1 আৰু 3 হে আছে কিন্তু হায়েষ্ট পজিশ্যনত তোমাৰ 4 নাম্বাৰটোৱে থাকিব লাগিব চ' অপশ্যন 1 আৰু বিৰ মাজত যিকোনো এটাহে হ'ব চ' অপশ্যন দুটা কেঞ্চেল কৰি দিলোঁ আমি ঠিক আছে এতিয়া এ আৰু বিৰ মাজৰ পৰা কোনটো হ'ব এইটো তুমি ইয়াৰে 1 নম্বৰ আৰু 3 নম্বৰ নাম্বাৰ দুটা কম্পেয়াৰ কৰি গম পাবা মই এইমাত্ৰ ক'লোঁ যাৰ ডিনমিনেটৰটো ডাঙৰ সেই সংখ্যাটো সৰু হৈ যায় সেই ফ্ৰেকশ্যনটো সৰু হৈ যায় চ' অবভিয়াছলি 1 সৰু হৈ যাব 3তকৈ 1 লেছ দেন 3 হ'ব লাগিব কাৰণ 3ৰ ডেনমিনেটৰটো সৰু মানে এই নাম্বাৰটো ডাঙৰ হয় ঠিক আছে চ' তোমাৰ 3 অপশ্যনটো 1 অপশ্যনতকৈ ডাঙৰ হ'ব এতিয়া এ আৰু বিৰ মাজত চোৱা অপশ্যন বিতহে অপশ্যন এতহে তোমাৰ 3টো 8তকৈ ডাঙৰ বুলি দেখাইছে যিহেতু সৰুৰ পৰা ডাঙৰলৈ যাই আছে অপশ্যন 3টো এৰ পিছত আহিব লাগিব অপশ্যন 3 যিহেতু ডাঙৰ হয় 1তকৈ চ' সেইটো পজিশ্যন মাত্ৰ এতহে আছে বিত কিন্তু 3 আগত দি দিছে 3টো আটাইতকৈ সৰু বুলি কৈ দিছে সেইটোতো হ'ব নোৱাৰে অপশ্যন 1তকৈ ডাঙৰ আছে 3 আমি জানো চ' সেইকাৰণে অনলি অপশ্যন এটোহে হ'ব পাৰিব ঠিক আছে চ' এইটো হ'ল দেন অপশ্যন 23টো চোৱা এইটো তোমাৰ টাইম এণ্ড ডিষ্টেঞ্চৰ পৰা আহিছে 23 ইয়াত কৈছে এ বট কেন ট্ৰেভেল উইথ এ স্পীড অফ 12 km/h ইন ষ্টিল ৱাটাৰ চ' তোমাৰ এনেকুৱা ষ্টিল ৱাটাৰ ৰৈ থকা পানীত তোমাৰ নাও এখন আছে নাৱে কি কৰে কিমান স্পীডত যায় তোমাৰ 12 km/h 12 kmp যি হওক kmp বুলি ইয়াতে লিখি দিছোঁ কিন্তু তোমাক কি কৈছে যে এই নদীৰ যিটো নদী তোমাৰ বৈ আছে এইটো নদীৰ কথাই কৈছে দেন ব'ট গ' 60 km ডাউন ষ্ট্ৰীম চ' যিয়ে নহওক এটা ষ্ট্ৰীম আছে পানীৰ সৰু নদী বুলিয়ে ধৰিব পাৰা ষ্ট্ৰীম আছে ষ্ট্ৰীমটো কি 3 km/h পানী বৈ আছে 3 km/h এই স্পীডত পানী বৈ আছে তলফালে ঠিক আছে নামনিৰ ফালে তোমাৰ 3 km/h পানী বৈ আছে আৰু তোমাৰ 12 km/h ষ্টিল ৱাটাৰত নাও যায় ষ্টিল ৱাটাৰ এই দুটা মনত ৰাখিবা নাৱে ৰৈ থকা পানীতে 12 km/h যাব পাৰে কিন্তু তোমাক কৈ দিছে পানী একচুৱেলি ৰৈ থকা নাই পানী 3 km/h স্পীডত তলফালে যাই আছে ঠিক আছে এতিয়া তোমাক কৈছে যে নাও এতিয়া তলফালেই যাব ঠিক আছে পানীৰ সোঁত যিফালে আছে সিফালেই যাব নাও কিন্তু 60 km যাব লাগে কিমান সময় লাগিব চ' ইয়াতে ৰিলেটিভ ভেলচিটিৰ তোমাৰ ফৰ্মুলা লাগিব ৰিলেটিভ ভেলচিটি যে যদি তোমাৰ যিফালে পানী যাই আছে তোমাৰ নাও যদি সেইফালে যাই আছে তেনেহ'লে পানীৰ বেগ আৰু তোমাৰ নাৱৰ বেগটো যোগ কৰি দিব লাগিব চাম কৰিব লাগিব সেইটো হ'ব তোমাৰ ব'টৰ ৰিলেটিভ ভেলচিটি ঠিক আছে ব'টৰ তোমাৰ নাৱৰ একচুৱেল সেইটো স্পীডহে ধৰিব লাগিব চ' নাওটো এনে 12 km/h যাই আছে প্লাছ তোমাৰ পানী যাই আছে 3 km/h টোটেল তোমাৰ স্পীড হৈ যাব 15 km/h ঠিক আছে তোমালোকে যদি নাও চলাইছা নদীত কোনোবাই তেনেহ'লে গম পোৱা যে নাৱৰ সোঁত যিফালে আছে সিফালে যদি নাও চলোৱা বহুত সহজ হৈ যায় কাৰণ পানীও সিফালে যাই আছে
কিন্তু নাও বৈ থকা তোমাৰ পানী বৈ থকা অপজিট ডাইৰেকশ্যনত যদি যাব খোজা তেনেহ'লে কিন্তু বহুত কষ্ট হয় ঠিক আছে কাৰণ তোমাৰ তেতিয়া স্পীড মাইনাছ হৈ যাব যদি উল্টা পিনে যোৱা তেতিয়া এইটো 3টোৱে মাইনাছ হৈ গ'লে হয় যিয়ে নহওক চ' এতিয়া টোটেল স্পীড তুমি পালা 15 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া ফৰ্মুলা ব্যৱহাৰ কৰা তোমাৰ স্পীড আছিলে স্পীড সমান ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম ঠিক আছে এতিয়া স্পীড তোমাক দিয়া আছে কিমান 15 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আৰু ইউনিট লিখাৰ দৰকাৰ নাই সব কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰত আছে ইউনিট লিখাৰ দৰকাৰ নাই এতিয়া ডিষ্টেঞ্চ দিয়া আছে 60 কিলোমিটাৰ ডিভাইডেড বাই টাইমে আমাক লাগে চ' টাইম ইয়াৰ পৰা ওলাই যাব চ' টাইম যদি লেফ্ট চাইডে লৈ আহা 15ৰ লগত মাল্টিপ্লাই হ'ব 15 ইনটু টাইম ইকুৱেলছ টু 60 আহি যাব আৰু এতিয়া টাইম যদি তুমি লেফ্ট চাইডে ৰাখি দিয়া 15 ৰাইট চাইডে লৈ যোৱা ডিভাইড হৈ যাব চ' টাইম ইকুৱেলছ টু 60 ডিভাইডেড বাই 15 চ' এইটো অবভিয়াছলি 4 টাইম যাই আছে চ' ইকুৱেলছ টু 4 আৰু ইউনিটটো আৱাৰ্ছত আহিব ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ যিহেতু আমি ইউজ কৰি আছো চ' এইটো তোমাৰ 4 আৱাৰ হৈ যাব অপশ্যন B2 হৈ যাব নেক্সট 24 নম্বৰটো চোৱা 24 নম্বৰত কৈছে যে what percent of numbers from 1 to 70 have 1 or 9 in the unit digit ঠিক আছে ইয়াতে দুটা কথা আছে তোমাৰ ইউনিট ডিজিটৰ কথা আৰু 1 to 70 ৰ ভিতৰত কেইটা এনেকুৱা নাম্বাৰ আছে য'ত ইউনিট ডিজিটত 1 আৰু 9 আছে সেই কেইটা নাম্বাৰৰ তোমাৰ পাৰ্চেন্টেজ লাগে চ' ইয়াতে বহুতে ভুল কৰি দিয়ে চাবা ইয়াতে এইটোৱে ভুল কৰি থৈ দিছে তোমাৰ ইউনিট ডিজিট কি সেইটো আগতে জানি লোৱা যিকোনো নাম্বাৰৰ লাষ্ট ডিজিটটো বা তোমালোকে অসমীয়াত শিকিছে একক দশক শতক বুলি চ' য'ত আমি একক বুলি কওঁ ধৰি লোৱা 437 আছে ইফালৰ পৰা যে আমি একক দশক শতক কৈ যাওঁ এই এককৰ ঘৰকে তোমাৰ ইউনিট ডিজিট বুলি কোৱা ঠিক আছে এই ইউনিট ডিজিটটো তোমাৰ একদম লাষ্টৰ ডিজিটটোৱে হয় আৰু যদি নাম্বাৰ কেইটা সিঙ্গেল হয় ধৰি লও 1 2 3 এইবিলাক ইউনিট ডিজিটত থকা বুলিয়ে কওঁ আমি এইবিলাক নিজে যেহেতু 1 ডিজিটৰ নাম্বাৰ হয় সো এইবিলাক ইউনিট ডিজিটতে থাকে যিয়ে নহওক এইটো হৈ গ'ল এটা তোমাক কৈছে 1 to 70 তোমাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰি 70 লৈকে ইয়াতে ধৰিলা 70 আছে এই 1 to 70 টোটেল কিমানটা এনেকুৱা নাম্বাৰ আছে যাৰ ইউনিট প্লেছত হয়তো 1 আছে নাইবা 9 আছে মানে দুটা এটা থাকিলেই হ'ল চ' হেনেকুৱা কেইটা নাম্বাৰ আছে টোটেল চ' কাউন্ট যদি কৰা ষ্টাৰ্ট কৰা তোমাৰ 1 to 10 1 to 10 ৰ ভিতৰত 1 আছে আৰু 9 পাবা তুমি আকৌ যদি তুমি 20ৰ ঘৰটো চোৱা 20ৰ ঘৰত তুমি 11 পাবা 11ৰ ইউনিট ডিজিটত 1 আছে আৰু 19 পাবা চ' এনেকে যদি প্যাটাৰ্নটো তুমি দুবাৰ কৰিলে গম পাবা তুমি এটা এটাকে সব লিখাৰ দৰকাৰ নাই 1 to 70 টো যে তুমি সব লিখি যাবা 1 ক'ত আছে ইউনিট ডিজিটত কাৰ 9 আছে হেনেকে চাবলৈ বহুত সময় লাগিব চ' এতিয়া তুমি গম পালা যে 10ৰ ঘৰত দুটা আছে দুটা এনেকুৱা নাম্বাৰ আছে 20ৰ ঘৰতো দুটা আছে তেনেহলে 30 40 50 70 সবৰ ঘৰতে তুমি দুটা দুটা এনেকুৱা নাম্বাৰ পাবা যাৰ ইউনিট প্লেছত 9 আছে ঠিক আছে চ' এনেকুৱা কেইটা ঘৰ আছে চোৱাচোন 10ৰ পৰা 70 লৈকে টোটেল 7টা ঘৰ আছে মাল্টিপ্লাই প্ৰতিটো ঘৰত তোমাৰ দুটাকে নাম্বাৰ ইউনিট প্লেছত 9 আৰু 1 আছে চ' 7 into 2 equals to 14 চ' টোটেল 14টা এনেকুৱা নাম্বাৰ আছে যাৰ নেকি ইউনিট প্লেছত 9 নাইবা 1 আছে তোমালোকে যদি কাউন্ট কৰিও যোৱা 14 এ পাবা এতিয়া এইখিনিতে কোনোবাই অপশ্যন বি বুলি কাৰেক্ট ইয়াতে দি থৈছে চোৱা এইটো কিন্তু ভুল এনসাৰ তোমালোকক আসলতে সুধিছিলে কি মনত কোৱাচোন পাৰ্চেন্টেজ অফ দা নাম্বাৰ চ' পাৰ্চেন্টেজ ওলাব লাগিব তোমালোকে 14টা এইটো নাম্বাৰ হয় পাৰ্চেন্ট নহয় পাৰ্চেন্ট কেনেকৈ ওলাবা টোটেল কেইটা নাম্বাৰ আছিলে তোমাৰ 70টা 70টাৰ ভিতৰত 14টা নাম্বাৰতহে তোমাৰ 1 আৰু 9 ইউনিট প্লেছত আছে চ' 14 divided by 70 into 100% চ' এইটো কৰিলেহে তোমাৰ পাৰ্চেন্ট ওলাব চ' এইটো সলভ কৰা কিমান আহে 70 এটা 0 100 এটা 0 কাটি দিলো 7 এৰে 14 ৰ মাজত 2 টাইমছ যায় 2 into 10 20 চ' 20% তোমাৰ এনসাৰ হ'ব অপশ্যন সি 20% হ'ব নেক্সট 25 নম্বৰটো চোৱা ইয়াতে কৈছে a equals to x% of y চ' এইটো নাম্বাৰেৰে লিখি লোৱা a equals to x% যিকোনো পাৰ্চেন্টক তোমাৰ ফ্ৰেকশ্যনলৈ লৈ গ'লে কি হয় যেনেকুৱা 70% এইটো যদি ফ্ৰেকশ্যনত লিখিব যোৱা 70 divided by 100 লিখো আমি হেনেকুৱা x% of y এইটো কেনেকৈ লিখা যায় x%ক যদি তুমি ফ্ৰেকশ্যনত লিখা x divided by 100 হৈ যাব অফ মানে মাল্টিপ্লিকেশ্যন আৰু y টো লিখিলে হয় মনত ৰাখিবা অফ মানে মাল্টিপ্লিকেশ্যন হয় অফৰ মিনিং মাল্টিপ্লিকেশ্যন চ' a equals to তুমি কি পালা x divided by 100 into y এইটো এনেকৈ লিখিব পৰা যায় x y divided by 100 একেটা বস্তু সেম বস্তু হয় ঠিক আছে
এতিয়া সেকেন্ড লাইনত কি কৈছে b ইকুৱেলছ টু y% অফ x সো এটোও লিখিলো b ইকুৱেলছ টু y% মানে এইবাৰ আমি ডাইৰেক্ট লিখিম y ডিভাইডেড বাই 100 ইনটু x হৈ যাব y% অফ x সো এইটোও যদি তুমি একেলগে লিখা x আৰু y মাল্টিপ্লাই হৈ যাব সো ওপৰত x y ডিভাইডেড বাই 100 এ হৈ যাব সো এই দুটা সোৱা একে আহি আছে a আৰু b সেম হয় সো অপচন কেইটা সোৱা a is smaller greater এইবিলাক তো নহবই relation between a and b cannot be determined এটো নহয় a আৰু b ইকুৱেল হয় a is equal to b এইটো কারেক্ট অপশন ডি টু কারেক্ট হৈ যাব নেক্সট 26 নম্বৰটো চোৱা 26 নম্বৰত কৈছে যে in a row of 21 girls when Priyanka was shifted 4 place toward right so এনেকুৱা এটা row বনাই লোৱা এটো left এটো right তোমাৰ so একৰ পৰা 21 টা প্লেস আছে ঠিক আছে এতিয়া কৈছে যে কৰবাত প্ৰিয়ংকা বহি আছিল চাৰি ঘৰ ধৰিলা ইয়াতে বহি আছিল আমি নাজানো ক'ত বহি আছে কিন্তু কৈছে চাৰিটা ঘৰ যদি ৰাইট ফালে শিফট কৰি দিয়া তোমাৰ 1 2 3 4 এই ফোর্থ প্লেসটো তোমাৰ কি হয় একচুয়ালি 12 প্লেস হয় 12 এটো 12 নম্বৰ পজিশন আগতে কোনটো পজিশন আছিল আমাক কৈ দিয়া নাই কিন্তু চাৰি ঘৰ হুফালে গলে ৰাইট সাইডে গলে তোমাৰ 12 নম্বৰ পজিশন পাই যায় ঠিক আছে লেফট সাইডৰ পৰা কিন্তু মন ৰাখিবা লেফট সাইডৰ পৰা 12 নম্বৰ পজিশন এটা তোমাক কৈছে যে হোৱাট ওয়াজ হার আর্লিয়ার পজিশন ফ্রম দা রাইট এন্ড অফ দা रो সো আগৰ কোনটো পজিশনত আছিল হেতু হদিছে আৰু লেফটৰ পৰা নহয় ৰাইটৰ পৰাহে হদিছে আমি কি কৰিম আগতে আগৰ পজিশন লেফটৰ পৰাই ওলাই লও তাৰ পিছত ৰাইট চাম ঠিক আছে সো চাৰি ঘৰ ৰাইট ফালে গলে যদি তোমাৰ 12 নম্বৰ পজিশনত আহে তেনেহলে এটো কোনটো পজিশনত থাকিব লাগিব প্ৰথমে obviously 8 নম্বৰ পজিশন কাৰণ 8 8 প্লাস যদি 4 কৰিটা 12 পাবা 8 ৰ পিছত 4 নম্বৰ পজিশনত তোমাৰ 12 আছে সো এটো ডাইৰেক্ট ওলাই গল 8 নম্বৰ পজিশন 8 নম্বৰ পজিশন তোমাৰ লেফটৰ পৰা মনত ৰাখিবা লেফটৰ পৰা হে 8 নম্বৰ পজিশন এটো এইটো তোমাৰ আর্লিয়ার পজিশন আছিল ফার্স্ট 8 নম্বৰ পজিশনতে আছিল এতিয়া এই 8 নম্বৰ পজিশনটো ৰাইট সাইডৰ পৰা কিমান পজিশনত আহে এইটোহে মেটাৰ কৰিব সো এইটো উলাৰ সিম্পল টেকনিক হৈছে যে তুমি হাইয়েস্ট পজিশনৰ পৰা মাইনাস কৰি দিয়া 21 মাইনাস বৰ্তমানৰ যেটো পজিশন এটো মাইনাস কৰি তুমি এক্সট্ৰা 1 এটা সাম কৰিব লাগিব এটা এক্সট্ৰা 1 কিয় সাম কৰো হেতু যদি অলপ লজিক লগা তোমালকে পাবা 21 ৰ পৰা যদি 8 মাইনাস কৰি দিয়া ঠিক আছে 21 ৰ পৰা যদি 8 মাইনাস কৰা তোমাৰ কিমান 13 আহে ঠিক আছে 13 আহিলে এই 13 টো তোমাৰ এই পজিশন বাদ দি পেলাই আহে ঠিক আছে এই পজিশন বাদ দি পেলাই ভিতৰত 13 টা আছে কিন্তু তোমাক এই পজিশন হে লাগিব 8 নম্বৰ পজিশন বাদ দি পেলাই তাৰ পিছৰ পৰা 21 লৈকে হে 30 আহি আছে 13 আহি আছে তোমালকে কাউন্ট কৰি চাবা 8 ৰ পিছত 8ক বাদ দিলেহে তুমি 9 10 11 12 এনেকে কাউন্ট কৰিছা 21 লৈকে 13 লৈকে পাবা এতিয়া 8 নম্বৰ পজিশনতো তুমি ইনক্লুড কৰিব লাগিব সো হেকানে 8 নম্বৰ পজিশনটো ইনক্লুড কৰাৰ কাৰণে আমি এটা পজিশন বঢ়াই দিম সো এটো কৰিলে তোমাৰ 12 আহি যাব তেতিয়া ঠিক আছে 12 নহয় এটো একচুয়ালি 14 আহি যাব ঠিক আছে সো তোমাৰ এইটো ঠিক আছে 14 নম্বৰ পজিশন অপশন এ টো হৈ গল এটা 27 ৰ ৰিজনিং দিছে তোমাৰ এটো ইয়াতে লজিক লগাব লাগিব তোমালকে অলপ মাইন্ড ঘটালে মই যেহেতু অলৰেডি এবাৰ সলভ কৰিছো এতিয়া ডাইৰেক্ট ক'ব পৰা হৈছো তোমালকে যদি অলপ চিন্তা কৰা চাবা এটো ডায়াগোনাল ৰিলেশনশিপ আছে তোমালোকৰ লেফট সাইডৰ টপ কৰ্নাৰৰ পৰা ৰাইট সাইডৰ বটম কৰ্নাৰ এই দুটা সামৰ পৰা এই দুটা সাম মাইনাস কৰা যায় আছে ইয়াতে চোৱা 101 আৰু 15 সাম কৰা এইটো 100 এন্ড তোমাৰ 16 আহি যাব আৰু ইফালে যদি তুমি সাম কৰা 43 আৰু 35 এইটো তোমাৰ 78 আহিব এতিয়া এই দুটা মাইনাস কৰিলে হ'ল 78 যদি মাইনাস কৰা এইটো তোমাৰ 8 আৰু ইয়াতে 3 আহি যাব 38 এই সেম প্যাটাৰ্নটো যদি তুমি এটা ৰাইট সাইডে ইউজ কৰা সো তোমাৰ 184 আৰু 48 এইটো সাম হ'ব সাম হলে তোমাৰ 12 তোমাৰ হাতত থাকিব 1 আৰু এটো 12 13 2 232 ইয়াৰ পৰা আকৌ 56 আৰু 34 এটোটো সাম কৰি 0 8 9 90 90 মাইনাস কৰি দিয়া তো 42 আহি আছে obviously 142 হ'ব সো এটো অপশন সি 142 হৈ যাব 8 নম্বৰ এতিয়া ইয়াৰ পৰা লজিক স্টাৰ্টে হৈ গল তোমাৰ ৰিজনিং স্টাৰ্ট হৈ গল 10টা হাফ হাফ থাকে যিমান থাকিব 20 টা দিলে 10 10 around 10 10 থাকিব বা 18 টা দিলে 9 9 থাকিব জিয়া নহক
8 নম্বৰটো ৰিলেশ্যন যদি চোৱা এনে তোমালোকৰ চালে ৰিলেশ্যনটো কেনেকৈ ওলাবা সেইটো এটা কথা থাকে যে সিৰিজ যিকোনো এটা সিৰিজ চাই বা পেটাৰ্ণ কেনেকৈ ওলাও সো তোমালোকে কিছুমান বস্তু এজাম্পশনত ল'ব লাগিব যদি তোমাৰ নাম্বাৰৰ মাজত ডিফাৰেন্সবিলাক বহুত ডাঙৰ ডাঙৰ তেনেহ'লে তোমালোকে ভাবিব লাগিব ইয়াতে মেবি স্কোৱাৰৰ সেই আহি আছে ৰিলেশ্যন আহি আছে ঠিক আছে যদি গেপবিলাক সৰু সৰু হয় যিকোনো নাম্বাৰৰ মাজৰ গেপ যদি সৰু সৰু হয় তোমালোকে চাম আৰু ছাবট্ৰেকশ্যন আৰু এডিশ্যনৰ কথা ভাবিব লাগিব যদি মই আৰু কেইটামান প্ৰব্লেম ছল্ভ কৰাৰ তলত দেখাই দিম চ' এইবিলাক তোমালোকে এজিউম কৰিব লাগিব তোমালোকে ডাইৰেক্ট মাইণ্ডত নাহে এটা বস্তু চাৰ লগে লগে কোনটো ডাইৰেকশ্যনত চিন্তা কৰিবা সেইটো অলপ বুজি ল'ব লাগিব যদি গেপ ডাঙৰ ডাঙৰ তুমি স্কুৱাৰৰ কথা ভাবিব লাগিব তেতিয়া তোমাৰ সোনকালে আহি যাব চ' এইবিলাক পেটাৰ্ণ হয় বেছি বেছি ছল্ভ কৰিলে তোমালোকে অলৰেডি মানে গম পাই যাবা নিজে নিজে যিয়ে নহওক চ' এইটো চোৱা 1 নম্বৰ তোমাৰ স্কুৱাৰ বক্সত কি আছে 3 যদি তুমি স্কুৱাৰ কৰি 3 মাইনাছ কৰি দিয়া তোমাৰ এইটো 9 মাইনাছ 3 ইকুৱেলছ টু 6 আহি আছে এইটো ফৰ্মুলা চবতে ইউজ হৈ আছে চোৱা 8 স্কুৱাৰ মাইনাছ যদি 8 কৰা 64 মাইনাছ 8 এইটো 56 আহি আছে চ' এনেকৈ দুটা যদি তোমাৰ ফৰ্মুলা তুমি যিটো পেটাৰ্ণ ধৰিব পাৰিছা দুটাত যদি হৈ গ'ল তোমালোকে ভাবিবা চবকেইটা হ'ব তুমি এটা এটাকৈ চবকেইটা ট্ৰাই কৰি চোৱাৰ দৰকাৰ নাই তুমি এইবাৰ ডাইৰেক্ট তাত গুচি যোৱা য'ত নেকি তোমাৰ এতিয়া কুৱেশ্যন মাৰ্ক আছে চ' এতিয়া কাক স্কুৱাৰ কৰি মাইনাছ কৰিলে 20 পোৱা যায় চ' এইটো যদি ভাবা 5 স্কুৱাৰ মাইনাছ যদি 5 কৰা 25 মাইনাছ 5 ইকুৱেলছ টু 20 আহি আছে চ' এইটো অবভিয়াছলি এই তোমাৰ কুৱেশ্যন মাৰ্কত 5 আহি যাব অপশ্যন বি 5 হৈ যাব দেন তোমাৰ 29 নম্বৰটো চোৱা ইয়াতে তোমাৰ ৰেক্টেংগল কাউণ্ট কৰিব লাগে ৰেক্টেংগল মানে 4টা বাহু থকা তোমাৰ 4টা ছাইড থাকিব লাগে স্কুৱাৰ বা তোমাৰ স্কুৱাৰ একচুৱেলি তোমাৰ স্কুৱাৰ নালাগে তোমাৰ স্কুৱাৰবিলাকো ইনক্লুড হ'ব অবভিয়াছলি তোমাৰ ৰেক্টেংগল চব স্কুৱাৰৰ একোটা ৰেক্টেংগল হয় কিন্তু চব ৰেক্টেংগল স্কুৱাৰ নহয় চ' ইয়াতে যদি কাউণ্ট কৰা ষ্টাৰ্ট কৰা সৰুৰ পৰা ডাঙৰলৈ চাবা তোমাৰ 1 2 3 4 এই দুটা মিলি এটা হ'ব 6 তোমাৰ 5 আৰু ইয়াতো দুটা মিলি এটা হ'ব 6 আৰু এই গোটেইখিনি মিলি এটা হ'ব 7 আৰু তোমাৰ এইকেইটাই দেখা যায় আছে বৰ্তমান চ' এইকেইটাই হ'ব টোটেল 7টা আছে অপশ্যন বি 7 হৈ যাব এই গোটেইখিনি এটা ডাঙৰ এটা বক্স ৰেক্টেংগল হৈ আছে এইটো মিলি 7 হ'ব চ' সদায় চাবা এনেকুৱা কুৱেশ্যনত মেক্সিমামৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিবা যিমান পাৰা ওচৰলৈ যাব চেষ্টা কৰিবা ঠিক আছে নেক্সট তোমাৰ য়েছ 1 আৰু 2 একেলগে হ'ব আৰু এই দুটা একেলগে হ'ব একচুৱেলি আৰু দুটা বেছি হৈ আছে এই দুটাও একেলগে হৈ যাব ঠিক আছে চ' টোটেল 9 হ'ব মেক্সিমাম পাই গ'লে সেইটোৱে হৈ যাব চ' এইখিনিলৈকে 7 আছিলে 1 আৰু 2 3 আৰু 4ও একেলগে এটা হৈ যাব ঠিক আছে ধুনীয়া থেংক ইউ চ' অপশ্যন ডি 9 হৈ যাব মেক্সিমাম এবাৰ পাই গ'লে তাৰপিছত আৰু টেনশ্যন নাই তাৰ ওপৰত হ'বই নোৱাৰে নেক্সট 30 নম্বৰটো চোৱা এইটো তোমাৰ ডাইচৰ গুটি দিছে এইটো চিম্পলে দিছে 3ৰ দুটা ছাইড দিয়া আছে চোৱা 1 আৰু 6 এটাষ্টেড ছাইডবিলাক চাব লাগে তোমালোকৰ ইয়াতে কুৱেশ্যনত তোমাক এণ্ডত সুধিছে যে 3ৰ অপজিটত কি আছে চ' তুমি আগতে চাই লোৱা যে 3 যিহেতু এটাষ্টেড 4টাহে হ'ব পাৰিব এইটো ছাইডত এটা হ'ব পাৰিব এইটো ছাইডত এটা হ'ব পাৰিব এইটো ছাইডত আৰু এইটো ছাইডত আৰু সদায় মনত ৰাখিবা অপজিট ছাইডটো এটাষ্টেড নাথাকে 3ৰ অপজিট ছাইডটো 3ৰ লগত কানেক্টেড নহ'ব এইটো অবভিয়াছ কথা লজিক কথা এইটো কানেক্টেড হ'ব নোৱাৰে হয়তো ইয়াতে থাকিব বা তোমাৰ ইয়াতে থাকিব য'তে বহোৱা 3ৰ লগত ডাইৰেক্ট কানেক্ট নাথাকে এতিয়া তুমি 3ৰ লগত কানেক্ট থকা 4টা যদি পদ তুমি 4টা টাৰ্ম ওলাই ল'ব পাৰা তোমাৰ লাষ্ট টাৰ্মটো এনেই ওলাই যাব চ' 3ৰ লগত 1 আৰু 6 আছে 1 6 আছে তাৰপিছত 3ৰ লগত 5 আছে 1 আছে 1টো গম পাই গ'লোঁ 5ও আছে 3ৰ লগত 2 আৰু 6 আছে 6টো গম পালোঁ 2 আছে চ' 1 6 5 2 3ৰ লগত অলৰেডি কানেক্ট হৈ আছে চ' অবভিয়াছ কথা 4 যিটো নাম্বাৰ এইটো 3ৰ অপজিটত আছে চ' এইটো অপশ্যন বি 4 হৈ যাব 31 নম্বৰটো চোৱা 3 8 এইটো চিৰিজৰ পৰা দিছে 3 8 15 24 34 তোমাৰ 48 দেন 63
সো সিৰিজতো সেইটো তোমালোকে প্যাটাৰ্ন মই কৈছিলোঁ যদি তোমালোকৰ গ্যাপ বিলাক ডাঙৰ ডাঙৰ হয় তেনেহ'লে স্কোৱাৰৰ কথা ভাবিবা ঠিক আছে আৰু যদি গ্যাপ অতিমাত্ৰা ডাঙৰ হয় মানে বহুত কম সময়ত বহুত ডাঙৰ ডাঙৰ সংখ্যা আহি যায় আছে তেনেহ'লে কিউবৰ কথা ভাবিবা আৰু যদি তোমাৰ গ্যাপ বিলাক সৰু সৰু হয় মানে ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট কমি থকা বা বাঢ়ি থকা যদি বেছি ডাঙৰ নহয় সৰু সৰুকে বাঢ়ি কমকে বাঢ়ি আছে তেনেহ'লে হয়তো সাম হয়তো তোমাৰ সাবট্ৰেকশন হৈ আছে অবভিয়াছলি যদি বাঢ়ি আছে কমকে বাঢ়ি আছে এইটো সামৰ এটা ফৰ্মুলা হৈ আছে যিকোনো এটা নাম্বাৰ বা তোমাৰ এটা সিকুৱেন্টৰ নাম্বাৰ সাম হৈ আছে সো ইয়াতে প্যাটাৰ্নটো চালে তোমালোকে গম পাবা অড নাম্বাৰবিলাক সাম হৈ আছে 3 to 8 তোমালোকে অবভিয়াছলি গ্যাপ বিচাৰি চাবা 8ৰ পৰা 3 এনেকে মাইনাছ 15ৰ পৰা 8 মানে নেক্সট টাৰ্মবিলাকৰ পৰা মাইনাছ কৰি গ্যাপ ওলাই ল'বা গ্যাপ ওলাই গ'লে তোমালোকে প্যাটাৰ্ন গম পায়ে যাবা ইউজুৱেলি প্যাটাৰ্নটো তাতে থাকে গ্যাপৰ মাজতে থাকে কিমান গ্যাপ বাঢ়ি আছে কিমানকে বাঢ়ি আছে সেইটো যদি ওলাই ল'ব পাৰা আইডিয়া আহি যাব তাৰ পৰা সো ইয়াতে গ্যাপ আছে তোমাৰ টোটেল 5ৰ ইয়াতে 7ৰ ইয়াতে 11ৰ সো ইয়াতেই তোমাৰ প্যাটাৰ্ন ওলাই গ'ল চোৱা তোমাৰ 5 7 11 এইবিলাক সব অড নাম্বাৰ ইয়াতে 11 নহয় ইয়াতে তোমাৰ 9 হ'ব এইবিলাক সব অড নাম্বাৰত বাঢ়ি আছে চোৱা 5ৰ পিছত 6 ইভেন নাম্বাৰ সেইটো অহা নাই 7 আহিছে ডাইৰেক্ট তাৰ পিছত 9 তে অবভিয়াছ কথা এতিয়া 11 প্লাছ হ'ব 5 প্লাছ হৈছিলে ইয়াতে 7 ইয়াতে 9 আৰু ইয়াতে 11 প্লাছ হ'ব লাগিব কিন্তু চোৱা 24 লগত 11 প্লাছ কৰিলে 35 হে আহে ইয়াতে 34 লিখি থৈ দিছে সো এইটোৱে তোমাৰ ৰং টাৰ্ম ইয়াতে ৰং নাম্বাৰটো বিচাৰি ওলাব দিছে তোমাক ফাইণ্ড দ্য ৰং নাম্বাৰ ইন দ্য ফলোইং সিৰিজ সো 34 ইয়াতে হ'ব নোৱাৰে এইটো 35 হে হ'ব লাগিছিল সো তোমাৰ নেক্সট ইয়াতে 30 সি অপশ্যন C2 হৈ যাব 34 32 কুৱেশ্যন নম্বৰটো চোৱা এইটো তোমাৰ এলফাবেটছৰ পৰা আহিছে আৰু তোমালোকে এৰ পৰা জেডলৈকে সবকেইটা এলফাবেটৰ পজিশ্যন মুখস্থ কৰিবা সেইটো যিকোনো কম্পিটিটিভ এক্সামতো দৰকাৰ হ'ব বহুত ক্ৰুচিয়েল হয় 1 এইটো 26 আৰু অপজিটৰ পৰা মুখস্থ কৰিব লাগে সো মুখস্থ কৰিলে বহুত ইজি হৈ যাব তোমালোকৰ অংক কৰা এলফাবেটৰ পৰা অংক আহিয়ে থাকে যিকোনো কম্পিটিটিভ এক্সাম বা তোমাৰ এন্ট্ৰেন্স এক্সামৰ তোমাৰ আহে ইয়াতে বি এফ তোমাৰ ৰিলেটেড হৈ আছে জি কেৰ লগত এইটো এটা এনালজি দিছে তেনেদৰে তোমাৰ এল পি কাৰ লগত ৰিলেটেড হ'ব এইটো কৈছে সো ফাৰ্ষ্ট তুমি বি এফ আৰু জি কেৰ মাজৰ এনালজিটো ওলাই লোৱা তাৰপিছত এল পিৰ এনালজি সেইটো ওলাই যাব সো এতিয়া পজিশ্যন যদি তোমালোকে জানা ঠিক আছে পজিশ্যনবিলাক যদি জানা বিটো 2 নম্বৰ পজিশ্যনত আছে আৰু এফটো এৰাউণ্ড চি ডি ই এফ সো এফটো তোমাৰ 6 নম্বৰ পজিশ্যনত আছে ঠিক আছে 6 নম্বৰ পজিশ্যনত আছে এইটো আৰু তোমাৰ জিটো যদি চোৱা জিটো আছে তোমাৰ 7 নম্বৰ পজিশ্যনত আৰু কেটো হৈ আছে তোমাৰ 7 8 9 10 11 নম্বৰ পজিশ্যনত সো এইটো পজিশ্যন যদি এবাৰ লিখি লোৱা পজিশ্যন কেইটা লিখি ল'লে তোমালোকে চাব পাৰিবা যে কি হৈ কি আছে ইয়াতে 2ৰ পৰা 6 4 বেছি 7ৰ পৰা 11 4 বেছি সো তোমাৰ পজিশ্যনবিলাকৰ ফাৰ্ষ্ট লেটাৰৰ পজিশ্যনৰ লগত 4 সাম হৈ আছে সেইটোৱে তোমাৰ এনালজি সো এইটো সেম প্যাটাৰ্নটো তুমি ইয়াৰ লগতো তুমি ট্ৰাই কৰি চোৱা এল আৰু পিৰ লগত এলটো তোমাৰ কিমান পজিশ্যনত আহে 12 পজিশ্যনত ঠিক আছে পিটো তোমাৰ কিমান পজিশ্যনত আহে 16 পজিশ্যনত সো এইটো তোমাৰ অলৰেডি ইয়াতো 4 তোমাৰ সাম হৈ আছে সেম ৱে তুমি অপশ্যন কেইটা সবকেইটা ট্ৰাই কৰি চাব লাগিব এইকেইটাৰ পজিশ্যনটো কোনটোত সেম প্যাটাৰ্ন ফলো হৈ আছে মানে ফাৰ্ষ্ট লেটাৰৰ পৰা ছেকেণ্ড লেটাৰ 4th পজিশ্যন আপ হৈ আছে সো এইটো অপশ্যন মই ইয়াৰ পৰা চাই কৰি দিছোঁ কিউ হয় ঠিক আছে সো তোমাৰ এইটো আছে পি কিউ এইটো 17ত আছে আৰু ইউ তোমাৰ 21ত আছে সো এইটো হৈ যাব 4 পজিশ্যন আপ হৈ আছে 33 নম্বৰত দিছে তোমাৰ P denotes plus R denotes multiplication S denotes subtraction T denotes division এক মিনিট ৰ'বা ঠিক আছে সো তোমালোকৰ মেমে ক্লাছ কৰিব মই ওলাই দিছোঁ আৰু এটা তোমাৰ সলভ কৰি পেলাই ইয়াৰ পিছত তোমালোকৰ বন্দনা মেম আহি আছে তেওঁৰো ক্লাছ আছে তেওঁ ৰৈ আছে যিয়ে হওক সো মই এইটো লাষ্ট সলভ কৰি দিছোঁ এইকেইটা কি কৰিব লাগে তোমালোকে এই ইয়াতে কোডৰ নিচিনা যিটো এটা সংখ্যা দিছে এইটোৰ ভিতৰত তোমাৰ আৰৰ ঠাইত তুমি মাল্টিপ্লিকেশ্যন
আৰু তোমাৰ পিৰ ঠাইত প্লাছ এইবিলাক বহাই তাৰপিছত বদমাছ ব্যৱহাৰ হ'ব। চ' এইটো বদমাছৰ অংক হয়, চিম্প্লিফিকেশ্যনে হয়, বদমাছে ব্যৱহাৰ হ'ব। জাষ্ট তুমি এই পি কিউ লেটাৰকেইটা ইয়াৰ ৰেচপেক্টিভ অপাৰেশ্যনেৰে ৰিপ্লেচ কৰি বহাই দিলে তাৰপিছত অংকটো কৰি দিলে হৈ যাব। ত' তোমাৰ 23 পি আৰ এছ এইবিলাকে এটা এটা অপাৰেশ্যন ডিনোট কৰিছে, এই অপাৰেশ্যনকেইটা বহাই দিলে ইয়াতে এনচাৰ আহি যাব। ইয়াতে লিখিছে তোমাৰ কোডটো কি লিখিছে 5R9P7S 93P6। চ' ইয়াতে নাম্বাৰকেইটা সেনেকৈ থৈ পেলাই আমি যিকেইটা লেটাৰ আছে লেটাৰে ডিনোট কৰা অপাৰেশ্যনটো বহাই দিম। চ' পি আছে, পিৰ পিছত আৰ আছে, আৰে কি ডিনোট কৰে মাল্টিপ্লিকেশ্যন, তাৰপিছত 9 আছে, পিয়ে কি ডিনোট কৰে প্লাছ, তাৰপিছত তোমাৰ 7 আছে, 7ৰ পিছত তোমাৰ কি আছে ইয়াতে তোমাৰ 7ৰ পিছত এছ আছে, এছে ডিনোট কৰে তোমাৰ মাইনাছ, তাৰপিছত 9 আছে, তাৰপিছত টি আছে, টিয়ে ডিভিজন তোমাৰ ডিনোট কৰে 3, পি ফৰ তোমাৰ আকৌ প্লাছ, চ' 6। চ' এইটো তুমি তোমাৰ মেথছ প্ৰব্লেমটো পাই গ'লা। এতিয়া এইটো বদমাছ ব্যৱহাৰ কৰি অংকটো কৰি দিলে হৈ যাব। চ' এইটো বদমাছ যদি মই ব্যৱহাৰ কৰোঁ, ফাৰ্ষ্ট আমাৰ ডিভিজনে প্ৰিফাৰেঞ্চ পাব, বাকীকেইটা সেনেকৈ থৈ দিওঁ মই 5 × 9 + 7, এইটো যদি ডিভাইড কৰি দিয়া মাইনাছ এইটো 3 হৈ যাব, 9 / 3 3, দেন +6। এতিয়া বদমাছ মতে মাল্টিপ্লিকেশ্যনে হাইষ্ট প্ৰিফাৰেঞ্চ পাব। চ' এইটো মাল্টিপ্লাই কৰি দিলে 45 + 7 - 3 + 6। চ' এইটো চল্ভ কৰিলে তোমাৰ আহি যাব এইটো +10 55। চ' 55 তোমাৰ অপশ্যন ডিত আছে, এইটো এনচাৰ হ'ব। 34ত এইটো তোমাৰ ৰিজনিঙৰ পৰা দিছে, এইটো এনালজিৰ পৰা দিছে যে কমাণ্ড যদি অৰ্ডাৰৰ লগত ৰিলেটেড তেনেহ'লে কনফিউজন কাৰ লগত ৰিলেটেড হ'ব। কমাণ্ড মানে তোমাৰ আদেশ দিয়া, অৰ্ডাৰো আদেশ দিয়াই বুজায়, কিন্তু এই দুটাৰ মানে বেলেগ বেলেগ জেগাত ইউজ হয়, কিন্তু দুটাই আদেশ দিয়া বুজায়। ছেম ৱে কনফিউজন মানে তোমাৰ বেমেজাৰি লাগি যোৱা, কি কৰোঁ কি নকৰোঁ, সেইটো এনেকুৱা পৰিস্থিতি হৈ যোৱা, সেইটো একচুৱেলি কেৱছ হয়। কেৱছতো তোমাৰ সেইটো হয় যে চব বস্তু উল্টা পুল্টা হৈ গ'ল, কোনো এটা বস্তু অৰ্ডাৰত নাই, চ' সেইটো বস্তু কেৱছ বুলি কয়। চ' এইটো অপশ্যন চি কেৱছ হৈ যাব। ইয়াৰ পিছত 35ত এজৰ প্ৰব্লেম দিছে এটা। চ' এজৰ প্ৰব্লেম এইটো তোমাক কৈছে যে 1 year ago a mother was 4 times older to her son। চ' 1 year ago এজ কেইটা আমি ধৰি লওঁ যে 1 year ago তোমাৰ ল'ৰাজনৰ বয়স আছিলে x, ঠিক আছে, চনৰ ল'ৰাজনৰ বয়স আছিলে x, অট'মেটিকলি মাদাৰৰ বয়স কিমান হৈ যাব 4x, কাৰণ ল'ৰাৰ বয়সৰ 4 টাইমছ হ'ব লাগিব। চ' ল'ৰাৰ বয়স যদি 1 year ago x আছিলে, তোমাৰ মাদাৰৰ বয়স 4x হ'ব। এতিয়া কৈছে বৰ্তমানৰ পৰা 1 year, এইটো যদি বৰ্তমান হয়, এইটো বৰ্তমান টাইম লাইন, ইয়াৰ পৰা 1 year ago হয়। এতিয়া ইয়াৰ পৰা 6 year later, ইয়াতে তোমাৰ 6 year later her age becomes more than double her son's age by 5 years। চ' এতিয়া চোৱা তোমাৰ এই 1 year agoৰ পৰা 6 year পিছলৈকে টোটেল 7 year পিছৰ কথাহে হৈ আছে বৰ্তমান, ঠিক আছে। প্ৰেজেণ্টৰ পৰা 1 year ago আমি ধৰি লৈছিলোঁ, এতিয়া আমি টোটেল 7 year পিছৰ কথাহে অংকত ধৰিব লাগিব। এতিয়া 7 year পিছত ল'ৰাৰ বয়সটো কিমান হ'ব? অবভিয়াছলি x + 7 হ'ব, 7 years প্লাছ হৈ যাব। আৰু তোমাৰ মাকৰ বয়স কিমান হৈ যাব? এইটোৰ লগত 7 প্লাছ হৈ যাব, 4x + 7। কিন্তু এইবাৰ ৰিলেশ্যন কি হৈ গৈছে যে মাদাৰ্ছ ডাবল হাৰ ছানছ এজ বাই 5 years। চ' ল'ৰাৰ বয়সৰ দুগুণতকৈ 5 বেছি সমান হৈ যাব মাদাৰৰ বয়স। মাদাৰৰ বয়সটো 7 year পিছত ইমান হ'ব, কিন্তু এইটো ল'ৰাৰ বয়সৰ লগত কেনেকৈ ৰিলেশ্যনটো? ল'ৰাৰ যিটো 7 years later বয়স, তাৰ লগত দুগুণ কৰি দিয়া, তাক দুগুণতকৈ 5 বেছি। চ' এইটো আমাৰ ইকুৱেশ্যন আহি গ'ল। ইকুৱেশ্যন আহি গ'ল যদি অংক হৈ যাব এতিয়া ইজিলি। চ' ইকুৱেশ্যন এক্সপাণ্ড কৰিলে 2x + 14 + 5 = 4x + 7 হৈ যাব, ঠিক আছে। চ' এতিয়া x কেইটা যদি মই এফালে লৈ যাওঁ, 2x সোঁফালে লৈ আৰু নাম্বাৰ কেইটা যদি এফালে লৈ আহোঁ, তোমাৰ এইটো হৈ যাব, নাম্বাৰ যদি লেফ্ট চাইডে লৈ আহোঁ 7 মাইনাছ হৈ যাব, 14ৰ পৰা 7 গ'লে 7, 7 + 5 তোমাৰ হৈ যাব 12 = ৰাইট ফালে তোমাৰ 2x যায় মাইনাছ হৈ যাব, 2x থাকি যাব। চ' 2 যদি লেফ্ট চাইডে লৈ আহা, এইটো তোমাৰ ডিভাইড হৈ যাব, 12 / 2 6 = x। চ' xৰ ভেলু 6 আহিলে, যেনেকৈ হওক xৰ ভেলু 6 আহিছে। এতিয়া তোমাক কৈছে দ্য প্ৰেজেণ্ট ৰেচিঅ' অফ দিয়াৰ এজ, ঠিক আছে। এইটো 1 বছৰ আগত ল'ৰাৰ বয়স ইমান, ঠিক আছে, তেতিয়া মাকৰ বয়স কিমান হ'ব? 4x হ'ব অবভিয়াছলি।
চ' 4 into 6 equals to 24 এইটো 1 year এগৰ বয়স আহিছে ঠিক আছে 1 বছৰ আগত মাকৰ বয়স 24 আৰু ল'ৰাৰ বয়স 6 1 বছৰ পিছত মানে প্ৰেজেণ্টত বৰ্তমানত আহিব হ'লে 1 বছৰ পিছত 6 plus 1 7 আৰু মাকৰ বয়স 24 plus 1 equals to 25 চ' এতিয়া ইয়াৰ ৰেচিঅ' কৰি দিয়া 25:7 হৈ যাব যিহেতু প্ৰথমে মাকৰ এজটো ফাৰ্ষ্ট মেনশ্যন কৰিছিলে সেইকাৰণে মাকৰ এজটো প্ৰথমে লিখিব লাগিব চ' এইটো অপশ্যন ডি 25:7 হৈ যাব দেন 26 to 36 to চোৱা ইয়াতে তোমাৰ কেইটামান অবজেক্ট দিছে যে তোমাৰ এই সাৰ্কুলাৰ তোমাৰ এই টাৰ্গেট অবজেক্টটো আৰু এই সিলিন্ডাৰ দুটা সাম কৰিলে 11 পোৱা যায় সবকেইটাৰ এটা ভ্যালু আছে ভ্যালু এড কৰিলে 11 হয় সেকেন্ডটোত তোমাৰ টাৰ্গেট সাইন এটা বহাই দিছে আৰু এটা ষ্টাৰ দি দিছে 10 হল আৰু থাৰ্ডটোত এনেকুৱা 9 হল টটেল এতিয়া তোমাক সুধিছে ষ্টাৰৰ ভ্যালু কি ষ্টাৰৰ ভ্যালু তোমালোকে ওলাব লাগে কেনেকৈ ওলাবা এতিয়া চিন্তা কৰা তোমালোকে এই সেকেন্ডটো যেটো ইকুৱেশ্যন দিছে ইয়াৰ পৰা যদি থাৰ্ডটো মাইনাস কৰি দিয়া থাৰ্ডটো যদি মাইনাস কৰা এই টাৰ্গেট কেনসেল যাব সিলিন্ডাৰ দুটা কেনসেল যাব আৰু ষ্টাৰ কেনসেল যাব তেনেহলে থাকিল কি তোমাৰ লেফট সাইডে থাকিব অনলি এটা টাৰ্গেট আৰু ৰাইট সাইডে কি হ'ব 10 ৰ পৰা যদি 9 মাইনাস কৰি দিয়া 10 minus 9 equals to 1 so তোমাৰ এই টাৰ্গেট সাইনৰ ভ্যালু 1 আহি গল এই টাৰ্গেট সাইনৰ ভ্যালু equals to 1 পাই গলা 2 নম্বৰ আৰু 3 নম্বৰ ইকুৱেশ্যন ব্যৱহাৰ কৰি 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 3 নম্বৰ ইকুৱেশ্যন মাইনাস কৰি দিলে তোমাৰ টাৰ্গেট সাইনৰ ভ্যালু 1 আহিল ঠিক আছে এতিয়া এইটো লৈ পেলাই এই ভ্যালুটো লৈ পেলাই তুমি 1 নম্বৰ ইকুৱেশ্যনত বহাই দিয়াছোন 1 নম্বৰ ইকুৱেশ্যনত বহাই দিলে তোমাৰ কি হৈ যাব তোমাৰ টাৰ্গেট সাইনৰ ভ্যালু 1 লিখিলা যোগ তোমাৰ সিলিন্ডাৰ দুটা বনাই দিয়া দুটা সিলিন্ডাৰ সমান সমান তোমাৰ ইয়াতে 11 আহি আছে ঠিক আছে সো 1 খুফালে যায় মাইনাস কৰি দিয়া বাফালে তো তোমাৰ দুটা সিলিন্ডাৰ আছে মই 2 ইনটু সিলিন্ডাৰ কৰি দিব পাৰিম ঠিক আছে দুটা সিলিন্ডাৰ যোগ হৈ আছে মানে 2 ইনটু সিলিন্ডাৰ আৰু 1 টু ৰাইট সাইডে 11 ৰ পৰা মাইনাস হলে 10 হ'ব সো এতিয়া সিলিন্ডাৰৰ ভ্যালু আহি যাব সো 2 যদি মই ৰাইট সাইডে লৈ যাও 10 divided by 2 equals to 5 আহিল সো সিলিন্ডাৰৰ ভ্যালুও পাই গলো আমি এটা সিলিন্ডাৰৰ ভ্যালু কিমান 5 এতিয়া এই ভ্যালু কেটা 3 নম্বৰ ইকুৱেশ্যনত বহাই দিয়া ষ্টাৰৰ ভ্যালু আহি যাব সো তোমাৰ টাৰ্গেট 1 আছিলে সিলিন্ডাৰ এটা 5 আছিলে প্লাস তোমাৰ ষ্টাৰ 2 আছে সমান সমান তোমাৰ 9 হয় ঠিক আছে সো এটা 1 plus 5 6 যায় মাইনাস কৰি দিলে তোমাৰ ষ্টাৰৰ ভ্যালু আহি যাব 9 minus 6 equals to 3 সো 3 টো তোমাৰ কাৰেক্ট আনসাৰ হ'ব সো এইটো অপচন সি 3 হৈ যাব সো এইকেইটা আছিলে তোমালোকৰ এই পেপাৰৰ কোৱেশ্চন কেইটা